এতিয়া শুনক কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ ইয়াত ভাগ লৈছে মানৱ প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে ধন্যবাদ সমস্যতাকে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনাইছো আমাৰ হতে পূৰ্বৰ দৰে কাৰিকৰী সহযোগিতা আগবঢ়াইছে অপূৰ্ব মালিয়ে অৰুণিমা আমি আজি প্ৰথমে কোভিড-19ৰ অসমৰ তথ্যৰে আৰম্ভ কৰো হয় অসমত 13-14 ঘণ্টা আগতে পোৱা তথ্য এটো এতিয়া নতুনকৈ আক্ৰান্ত হোৱা নাই 2243 লৈ বৃদ্ধি হৈছে মুঠ আক্ৰান্তৰ সংখ্যা আৰু সুস্থ হৈছে 509 গৰাকী চিকিৎসাধীন হৈছে 1727 গৰাকী আৰু মৃত্যু হৈছে 4 জনৰ এয়া অসমৰ তথ্য কিন্তু ভাল কথা যে যোৱা প্ৰায় 13-14 ঘণ্টা ধৰি নতুন আক্ৰান্ত ৰোগীৰ কোনো তথ্য বাহিৰলৈ অহা নাই গতিকে পজিটিভ ৰোগী পোৱা নাই ভাল কথা আৰু আজি আমি সকলোৱে জানো যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইগণ্ডেজৰ ফলাফল ঘোষণা কৰা হৈছে এই বিষয়ে যদি আমি কিছু তথ্য শ্ৰোতাসকলক আগবঢ়াও হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ 3,42,224 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইয়াৰ 1,60,794 গৰাকী ছাত্ৰ আৰু 1,81,430 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল ইয়াৰ ভিতৰত মুঠ উত্তীৰ্ণ হৈছে 2,21,756 গৰাকী উত্তীৰ্ণৰ হাৰ হৈছে 64.80 আৰু মুঠ উত্তীৰ্ণৰ ভিতৰত ছাত্ৰ হৈছে 1,07,619 জন ছাত্ৰী হৈছে 1,14,137 গৰাকী আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 64.93% ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 62.91% অৰ্থাৎ ছাত্ৰৰ উত্তীৰ্ণৰ সামগ্ৰিক হাৰ অধিক আৰু যোৱা দুটা বছৰৰ তুলনাত অধিক উত্তীৰ্ণ হৈছে যোৱা বছৰ প্ৰায় 60% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল 2018 চনত উত্তীৰ্ণ হৈছিল 56.04% সেই দুটা বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ অধিক হৈছে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 48,278 গৰাকী ছাত্ৰ-ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 77,850 গৰাকী আৰু তৃতীয় বিভাগ পাইছে 95,628 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু উত্তীৰ্ণৰ সৰ্বাধিক হাৰ শিৱসাগৰ জিলাত সৰ্বাধিক 83.92% ইয়াৰ পাছতে আছে নলবাৰী জিলা 78.73% আৰু ইয়াৰ পাছতে আছে ধেমাজি আৰু লখিমপুৰ জিলা 74% প্ৰায় গতিকে শিৱসাগৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক আৰু প্ৰথম স্থান পাইছে ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত দৰং জিলাৰ তৃতীয়ৰাজ বাস্তৱ কলিতা নামৰ ছাত্ৰগৰাকীয়ে প্ৰথম স্থান পাইছে হয় আমি তেখেতে কিছু তথ্য আমালৈ আগবঢ়াইছিলে তেখেতৰ কথা যদি আমি আমাৰ দৰং জিলাৰ সংবাদদাতাই হয় অকমান তেওঁৰ মনৰ ভাৱ জানিব বিচাৰিছিলে আমি জানিব খুজিছো কৰিছিলো সদায় প্ৰত্যেকটো বিষয় অধ্যয়ন কৰিছিলো আৰু সময়সূচী চাই পৰা নাছিলো যিখিনি যেতিয়া মন যায় তেতিয়া পঢ়িছিলো আৰু যিখিনি পঢ়িছিলো ভালদৰে পঢ়িছিলো আৰু যেতিয়া মন যায় তেতিয়া পঢ়িছিলো গান গাইছিলো বা খেলিছিলো আৰু নিয়মমতে খোৱা এইবিলাক কৰিছিলো এতিয়া তোমাৰ ৰিজাল্টটো পাই কেনে লাগিছে যথেষ্ট আনন্দিত হৈছো আৰু প্ৰথম স্থান পাম বুলি ভবা নাছিলো তথাপিও মই ভাল ফলাফল এটা আশা কৰিছিলো আৰু পাই ভাল লাগিছে বিদ্যালয় কৰ্তৃপক্ষক কেনেধৰণে তুমি এতিয়া ক্ষমা জনাবা মই বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত থিৰ ঋণী তেওঁলোকৰ ধাৰ মই কেতিয়াও বুজিব নোৱাৰিম তেওঁলোকে আমাক শিক্ষাৰ উপযুক্ত মানদণ্ডৰ সম্পন্ন যি পৰিৱেশ দি আমাক বাধ্য কৰিলে আমি থিৰ ঋণী গতিকে যথেষ্ট সুখী ছাত্ৰগৰাকী আৰু আমি হুলস্থুলৰ শব্দ শুনিছোৱে গতিকে যথেষ্ট ভাল লাগিছে আৰু আমি ক'ব বিচাৰিছোঁ এইখিনিতে যদিও ছাত্ৰ-ছাত্ৰীৰ স্থানপ্ৰাপ্ত বা ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক আমি অভিনন্দন জনাইছোঁ বা শুভেচ্ছাও জনাইছোঁ আমি ক'ব বিচাৰোঁ যিসকলে আশানুৰূপ ফল লাভ কৰা নাই তেওঁলোকো যাতে হতাশ নহয় কাৰণ ভৱিষ্যতে আৰু বহু পৰীক্ষা বাকী আছে আমি এই বিষয়ে বিতংভাৱে কথা পাতি আমি শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ যে আজি নিশা 9:30 বজাত আমি ফোন ইন দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম মানে ইয়াৰ পূৰ্বে আমি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা নাছিলোঁ শেহতীয়াকৈ কিছুদিন ধৰি কিন্তু আজি আমি পুনৰ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰিম ইয়াত আমি আলোচনা কৰিম অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ ভূমিকা কি আমাৰ দায়িত্ব কি আমাৰ আজি অনুষ্ঠান থাকিব CIDৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰু CIDৰে মহাপৰিদৰ্শক আমি নিশা 9:30 বজাৰ পৰা এই অনুষ্ঠান প্ৰচাৰ কৰিম তাৰোপৰি কাইলৈ মাইগভ অসমৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অসমৰ সহযোগিতাত আমি পূৰ্বৰ দৰে প্ৰজ্ঞা অসম কুইজ প্ৰতিযোগিতা আমি প্ৰচাৰ কৰিম আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগে এই অনুষ্ঠান আমাৰ সন্ধিয়া 7:45 শুনিব পাৰিব আমি আকাশবাণীৰ লগতে মাইগভ অসমৰ টুইটাৰ আৰু ফেচবুক পেজ আৰু আমাৰ বাতৰি বিভাগৰ এয়াৰ নিউজ গুৱাহাটীৰ ফেচবুক পেজতো আমি ইয়াৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিম কাইলৈ সন্ধিয়া 7:45 আৰু আমি ফলাফলৰ তথ্য কিছু আগবঢ়ালোঁ
ইয়াৰ লগতে এতিয়া ভাৰতৰ কোভিডৰ তথ্য আমি দিব বিচাৰিছোঁ। ভাৰতত সম্প্ৰতি 2,36,653 জন আক্ৰান্ত হৈছে কোভিডত আৰু মৃত্যু হৈছে 6,642 জন। নতুনকৈ 24 ঘণ্টাত 9,887 জন আক্ৰান্ত হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে আৰু সৰ্বাধিক আক্ৰান্ত মহাৰাষ্ট্ৰত 77,793 হৈছে সংখ্যা। মৃত্যু হৈছে 2,710 মেট্ৰিকৰ আৰু অসম হাই মানেজৰ বিষয়ে উভতি গৈছোঁ। আমাৰ সৈতে এতিয়া টেলিফোনত সংযুক্ত হৈছে সেৱাৰ অধ্যক্ষ শ্ৰীযুত ৰমেশ চন্দ্ৰ জৈন ডাঙৰীয়া। আমি তেখেতৰ পৰা কিছু কথা লাভ কৰোঁ, কিছু তথ্য আমি তেখেতৰ পৰা জানো আহক। হেল্ল'। হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি হয়, আজি মেট্ৰিকৰ আৰু হাই মানেজৰ ফলাফল ঘোষণা কৰিলে। এই বছৰৰ ফলাফল পূৰ্বৰ তুলনাত কিদৰে ব্যতিক্ৰম বুলি আপুনি ভাবে? এই বছৰৰ মানে যিটো আমাৰ ৰিজাল্ট দিয়া হৈছে তাত যোৱা বছৰ আগতকে এবাৰ উন্নত ফলাফল হৈছে। যোৱা বছৰতকে প্ৰায় 4% ৰিজাল্ট বেছি ল'ৰা ছোৱালী কৃতকাৰ্যতা লাভ কৰিছে। দ্বিতীয়তে গোটেই চিষ্টেমটো এইবাৰ কমপ্লিটলি ডিজিটেল আছিলে, গতিকে সেই আগতে এনেকুৱা কেতিয়াও ডিজিটেল হোৱা নাছিলে আৰু ডিজিটেল মাধ্যমেৰে এতিয়ালৈকে আমি যিটো খবৰ পাইছোঁ প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে তেখেতসকলৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিছে। গতিকে মই সেই ফালৰ পৰা বহুত সুখী যে আমাৰ নতুন পদ্ধতিৰ মাজৰেও আমি ফুলি ছাকচেছফুল। আৰু চৰকাৰী মাধ্যমৰ ফলাফলৰ ক্ষেত্ৰত আপোনালোক মানে আশা প্ৰদ বুলি ভাবেনে পূৰ্বৰ তুলনাত এইবাৰ? ডেফিনেটলি এইবাৰ ভাল হ'ব লাগে, কিন্তু সেই চৰকাৰী মাধ্যম আৰু বেচৰকাৰী মাধ্যমৰ যিখিনি আমাৰ ডাটা আছে সেইখিনি আমি ডাটা এতিয়ালৈকে ছেপাৰেটলি উলিওৱা নাই। বাট মই যিমান দূৰ খবৰ পাইছোঁ এতিয়া মানে আমাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰায় 450টাতকৈ বেছি স্কুলৰ ৰিজাল্ট 90 to 100% হৈছে, মই যিমান দূৰ খবৰ পাইছোঁ। গতিকে ডেফিনেটলি বহুত ভাল। চৰকাৰী বিদ্যালয়বিলাকৰো বহুত ভাল। আৰু এইবছৰ আপোনালোকে গমেই পাইছে যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বহুত ভাল কৃতজ্ঞতা দেখুৱাইছে। আমাৰ জাতীয় বিদ্যালয় হওক, শংকৰদেৱ শিশু নিকেতন হওক বা আমাৰ চৰকাৰী বিদ্যালয়, সকলোৱে মিলি ধুনীয়া অসমীয়া মাধ্যমৰ বিদ্যালয়সকলে ভাল ৰিজাল্ট দেখুৱাব পাৰিছে। আন এক বিষয়লৈ আহোঁ। আপুনি পূৰ্বে অনুষ্ঠানত আমাক জনাইছিলে ধৰক কিছু ছাত্ৰ ছাত্ৰীয়ে যিসকলে আশানুৰূপভাৱে ৰিজাল্ট পোৱা নাই বা নম্বৰ পোৱা নাই তেওঁলোকে ৰিচেক কৰিব, যাক আমি সহজ ভাষাত পেপাৰ কল কৰা বুলি কয়। এই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আমাক জনাব নেকি আকৌ এবাৰ? ধন্যবাদ। এইটো মানে অহা 8 তাৰিখৰ পৰা সোমবাৰৰ পৰা আমাৰ আকৌ seva.online.org আমাৰ যিটো ৱেবছাইট আছে তাতে গ'লে এটা seva অনলাইন ছাৰ্ভিচেছ আছে। তাত অনলাইন ছাৰ্ভিচেছতে ৰিচেকিঙৰ ব্যৱস্থা আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৱল ৰিচেকিং কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা মাধ্যম আছে, আৰু যিবিলাকে ৰিচেকিঙো কৰিব বিচাৰে আৰু ফটোকপিও বিচাৰে তেওঁলোকৰ কাৰণে এটা প্ৰভিজন আছে। দুয়োটা বস্তুৱে পাব। আৰু আগতে আমি জেনেৰেলি 3টা ছাবজেক্টকৈ বেছি চেক কৰিব দিয়া নাছিলোঁ, কিন্তু এইবছৰ আমি সিদ্ধান্ত লৈছোঁ যে এটা ষ্টুডেণ্টে যিমানকেইটা ছাবজেক্ট, 6টা ছাবজেক্ট যদি বিচাৰে 6টা ছাবজেক্টৰে বহি পুনৰীক্ষণৰ কাৰণে আবেদন কৰিব পাৰিব। মাত্ৰ এটাই কণ্ডিশ্যন আছে যে তেওঁ একেলগে আবেদন কৰিব লাগিব যি আবেদনে কৰে। এবাৰ আবেদন কৰাৰ পিছত অন্য ছাত্ৰজনে আকৌ দ্বিতীয়বাৰ কৰিব নোৱাৰিব। হয়, আৰু এই পুনৰীক্ষণৰ ফলাফল কিমান দিনৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে? এইটো আমাৰ ইন জেনেৰেল আমি মানে ইয়াত 2-3টা প্ৰচেছ হয়। ডিফিকাল্টি এটা হয় যে গোটেই যিবিলাকে বহি মানে পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকৰ বহি আমি বিচাৰিব লগা হয় আমাৰ 24 লাখ বহিৰ ভিতৰৰ পৰা। আৰু তাৰপিছত আমি আমাৰ নতুন টিচাৰ লগাই সেইবিলাক আমি চেক কৰাওঁ আৰু তাৰপিছত আমি ৰিজাল্ট দিওঁ। আমাৰ 20ৰ পৰা 25 দিন এইটো প্ৰক্ৰিয়াত দৰকাৰ হয়। আৰু শেষত এটা বিষয় জানিব বিচাৰিছোঁ, ধৰক আজি যি ফলাফল ঘোষণা কৰিলে কিছুসংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা নাই, কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে 3য় ডিভিজনতো স্থান লাভ কৰিছে। গতিকে এই মানৱ সম্পদখিনিৰ কাৰণে ধৰক এটা সদায় এটা চিন্তা থাকে যে এওঁলোকৰ কাৰণে কি ব্যৱস্থা কৰা যাব বা তেওঁলোকে কিদৰে আগবাঢ়িব পাৰিব। হয়, গতিকে এই বিষয়ত আপোনালোকৰ সেৱাৰ তৰফৰ পৰা আপোনালোকে কিবা পৰিকল্পনা বা চিন্তা চৰ্চা কৰিছে নেকি? আৰু লগতে হাই মাদ্ৰাছাৰ ফলাফল সন্দৰ্ভতো আমাৰ শ্ৰোতাসকলক কিছু তথ্য জনাব নেকি? জনাম। আমাৰ আপুনি প্ৰথমতে মই আমাৰ ফলাফলৰ কথা কৈছোঁ। যিহেতু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ যিটো পাৰ্চেণ্টেজ আছিল 64.80 আছিলে, ঠিক সেইদৰে ইকুৱেলি আমাৰ হাই মাদ্ৰাছাৰো পাৰ্চেণ্টেজ অফ পাছটো হ'ল 63.67%।
আমাৰ হাই মাদ্ৰাছা টোটাল 9707 ইমান কেণ্ডিডেটে মানে এপ্লাই কৰিছিলে আৰু তাৰে 5951 জনে পাছ কৰিছে হাই মাদ্ৰাছাতো 3জন ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেক বছৰে হেৰি দিওঁ ৰেংক দিওঁ গতিকে 3টা ৰেংক পাইছে এজন বৰপেটাত এজন কামৰূপৰ আৰু এজন কোকৰাঝাৰ জিলাৰ গতিকে ইকুৱেলি গুড ৰিজাল্ট হাই মাদ্ৰাছা আৰু আমাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা দ্বিতীয়তে আপোনাৰ যেটো প্ৰশ্ন আছিল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব পৰা নাই বা উত্তীৰ্ণ হ'ব পৰা নাই বা অলপ কম পাৰ্চেন্টেজ মাৰ্ক পাই উত্তীৰ্ণ হৈছে তেওঁলোকৰ ক্ষেত্ৰত ডেফিনেটলি এটা সমস্যা আছে আৰু হেতু চৰকাৰে অসম চৰকাৰৰ ফালৰ পৰা আসাম স্কিল ডেভেলপমেন্ট কমিশন এটা আছে বেলেগকে অথৰিটি এটা আছে আসাম স্কিল ডেভেলপমেন্ট অথৰিটি তেওঁলোকৰ বাবে এটা হুকিয়াকে প্ৰগ্ৰাম চলাই যে তেওঁলোকৰ কিবা বেলেগ স্কিল ডেভেলপমেন্ট কৰি দিব পাৰে নেকি কাৰণ আমি সেবাৰ ফালৰ পৰা আমি জেনাৰেলি আমাৰ এতিয়ালৈকে একাডেমিক সাইডটো চোৱা যায় আমি স্কিল ডেভেলপমেন্টৰ কাৰণে আমাৰ কিছুমান ভোকেশনাল সাবজেক্টস আছে হেতু ইয়াৰ লগতে ল'ব লাগে মানে এটা সাবজেক্ট হিচাপে কিন্তু হুকিয়াকৈ অসম চৰকাৰৰ আসাম স্কিল ডেভেলপমেন্ট অথৰিটি আছে মই অনুৰোধ জনাম সকলো ছাত্ৰ ছাত্ৰীকে যাতে তেওঁ এই স্কিল ডেভেলপমেন্ট অথৰিটিৰ জৰিয়তে যিসকলে একাডেমিক্যালি কৃতকাৰ্যতা অলপ বিশেষ লাভ কৰিব পৰা নাই তেওঁলোকে নিজৰ স্কিল ডেভেলপমেন্টৰ কাৰণে লাগি এমপ্লয়মেন্ট ল'ব পাৰিব হয় আপোনালৈ ধন্যবাদ জনালোঁ লগতে আপোনালোকৰ সেৱাৰ সমগ্ৰ বিষয়ববীয়া কাৰ্যকৰ্তাক আমাৰ তৰফৰ পৰা শুভেচ্ছা ধন্যবাদ থাকিল অতি সুন্দৰভাৱে আপোনালোকে ফলাফল ঘোষণা কৰাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ বাবে পুনৰ ধন্যবাদ আপোনালৈ থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ আমি হাইস্কুল শিক্ষান্তৰ তথ্য লাভ কৰিলোঁ আৰু বিশেষকৈ এই বিষয়টো যথেষ্ট প্ৰতি বছৰে চৰ্চিত হয় যে যিসকল ল'ৰা ছোৱালীয়ে অকণমান নম্বৰ আসনৰভাৱে পোৱা নাই তেওঁলোকে কি কৰিব গতিকে হয় প্ৰফেশ্যনেল কোৰ্চ আছে স্কিল ডেভেলপমেণ্টৰ বিষয় আছে এই বিষয়ে তেখেতে আমাক জনালে হয় আমি পুনৰ COVID-19ৰ বিষয়টো লৈ উভতি গৈছোঁ হয় কামৰূপ জিলাৰ পৰা আমাক আমাৰ সংবাদদাতাই জনাইছে যে জিলাখনত COVID-19 আক্ৰান্তৰ সংখ্যা 50লৈ বৃদ্ধি হৈছে আৰু উত্তৰ গুৱাহাটী মৰিয়াপট্টিৰ 2জন আৰু হাজোৰ এগৰাকী যুৱতীৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে বুলি জানিব পৰা গৈছে এই আমাৰ সংবাদদাতাই জনাইছে মই বিশ্বৰ তথ্য দিব বিচাৰিছোঁ সমগ্ৰ বিশ্বত 68,52,838 জন আক্ৰান্ত হৈছে আৰু এয়া বিশ্বৰ 213খন ৰাষ্ট্ৰৰ তথ্য মৃত্যু হৈছে 3,98,286 জনৰ সুস্থ হৈ উঠিছে 33,52,331 জন আৰু জটিল ৰোগী এই সকলৰ ভিতৰত জটিল ৰোগী হৈছে 2% মৃত্যু হৈছে 11%। আমি অসমৰ বিষয়ে বিতংভাৱে কথা পাতিম আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে নেশ্যনেল হেল্থ মিছন অসমৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণা নাইচ আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ হেল্ল' গুড আফটাৰনুন নমস্কাৰ নমস্কাৰ আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ যে যোৱা কিছুদিন ধৰি অসমত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে কিন্তু স্বাভাৱিকতে সেই বেছিভাগ ৰোগীয়ে বাহিৰৰ পৰা অহা কিন্তু তাৰ মাজতে ধৰক 2-3 গৰাকী ৰোগী এনেকুৱা তথ্য ওলাইছে যাত আপোনালোকৰ মানে ক'ৰ পৰা তেওঁলোকৰ দেহলৈ আহিলে পজিটিভ এয়া গম পোৱা নাই গতিকে এই ধৰণৰ বস্তুটোৱে মানে কমিউনিটি ট্ৰেন্সমিশ্যনৰ দিশে গতি কৰিছে নেকি বা এই ধৰণৰ বিষয়ে আপোনাৰ তথ্য লাভ কৰিছে নেকি অসমত আমি এই ক'ব লাগে কি কালি ইভিনিং লৈ মানে 5 তাৰিখ ইভিনিং লৈ আমি 2153 কেसेस আমি পজিটিভ বুলি পাইছোঁ তাৰ মাজতে 498 approximately 500 মান মানুহৰ ট্ৰিটমেন্ট কৰি ৰিকভাৰি কৰি ডিসচাৰ্জো হৈ গৈছে এতিয়াও 1648 কেसेस এক্টিভ আছে মই কি কাৰণে এই ফিগাৰবিলাক কৈ আছোঁ এই 2150 মান পজিটিভ কেसेसৰ মাজতে আমি ক্লিয়াৰলি মানে ট্ৰাভেল হিষ্ট্ৰী বা হিষ্ট্ৰী উইথ কন্টাক্ট উইথ পজিটিভ পাৰ্সনস আমি মিনিমাম 2100 और ওপৰতে পাইছোঁ তাৰ মানে কি আমাৰ approximately 30 to 40 number of people এনেকৈ আমি পাইছোঁ তেওঁৰ বিভিন্ন জাগাৰ পৰা বংগাইগাঁও তিনসুকিয়া কামৰূপ এনেকৈ বেলেগ বেলেগ জাগাৰ পৰা আমি পাইছোঁ তেওঁৰ ডাইৰেক্টলি ট্ৰাভেলৰ হিষ্ট্ৰী নাই তেওঁৰ ডাইৰেক্টলি বেলেগ কোনো পজিটিভ পেশেন্টৰ কন্টাক্ট আছে বুলি আমি ধৰিব পৰা নাই so what could be the cause for their infection আমি exactly establish কৰিব পৰা নাই definitely they got
this disease from somebody who had this, but we could not establish it. So tar karane this is one sign of community transmission, obviously. But যদি আমি এই কমিউনিটি ট্রান্সমিশন ডাঙৰ কৈ হৈছে বুলি ক'ব পাৰিব নেকি? না হ'ব, বিকজ the thing is that community transmission classically কেনেকৈ আহিব at a time বিভিন্ন জাগাৰ পৰা একে টাইমত symptomatic হৈ মানুহে আহিব, এনেকৈ আহিব পাৰে। আমি এটা দুইটা জাগাতে পাইছো ডেফিনেটলি, কিন্তু আমি কমিউনিটি ট্রান্সমিশন হৈ গৈছে বুলি ক'বৰ এটা অৱস্থাতে আহি পোৱা নাই। হয়, আৰু দ্বিতীয়তে যিটো আপোনালোকে ভিলেজ লেভেলত যিটো ছাৰ্ভিলেঞ্চ প্ৰগ্ৰাম চলাইছিলে তাৰ খুব পজিটিভ ৰিজাল্ট পোৱা গৈছে, এইটো অব্যাহত থাকিব, এই বিষয়খন জনাব নেকি? কেনেকৈ তাত কি কি আমি কৈ আছো? হয়, আমি মে 7 তাৰিখৰ পৰা গোটেইখিনি অসমত আসাম কমিউনিটি সাৰ্ভেইলেন্স প্ৰগ্ৰাম ACSP বুলি এটা প্ৰগ্ৰাম চলাইছো 1 মাহৰ কাৰণে। এই টাইমত আমি কি কৰিছিলো, আমাৰ গোটেইখিনি গাঁও অঞ্চলত প্ৰথম দিনত আশা যায় এই এৰিয়াতে যিকোনো মানুহৰ ফিভাৰ বা কোনোবা প্ৰব্লেমছ আছে এনেকৈ মানুহৰ লাইন লিষ্টিং কৰি নেক্সট ডে মেডিকেল টিম যায়, যি মানুহৰ ফিভাৰ বা কোনোবা প্ৰব্লেম আছে তেওঁৰ এটা ভিজিট কৰিব। নেক্সট ডে ইয়াৰ মাজতে যিকোনো মানুহৰ চেম্পল বা থ্ৰোট স্ৱাব ল'ব লাগে, এটা ল্যাবৰেটৰী টিম যায়, তেওঁৰ পৰা স্ৱাব কালেক্ট কৰি আকৌ টেষ্ট কৰিছিলে। দিস ইজ দ্য প্ৰজেক্ট। নাও এই কৰাৰ টাইমত আমি প্ৰথমে ৰেভিনিউ ভিলেজ বুলি আমি আৰম্ভ কৰিছিলো, কিন্তু আমি গম পাইছো কি কোনো এৰিয়াতে এটা ৰেভিনিউ ভিলেজতে ইমান ডাঙৰ কি 2টা আশা 3টা আশাও কাম কৰি আছে। তো এনেকৈ কাম কৰা আশাৰ মাজতে আমি স্যাম্পল বিলাক কালেক্ট কৰি মানে কেছেছ যিমান আছে এনেকৈ কৰি চোৱাৰ টাইমত approximately 31,000 villages আমি কালেক্ট কৰিব পাৰিছো। approximately 2.87 crore মানুহে য'ত থাকি আছে এই এৰিয়া আমি কভাৰ কৰিব পাৰিছো এতিয়া। তো ফেজ 1 অফ আসাম কমিউনিটি সাৰ্ভেইলেন্স প্ৰগ্ৰাম আমাৰ বেছি বস্তু শিকিবৰ কাৰণে সক্ষম কৰিছিলে। প্ৰথম বস্তু এই কি এই টাইমত অসমত বেছি ফিভাৰ কেছ নাছিলে, around 25,000 ফিভাৰ কেছে আমি পাইছো। এই গোটেইখিনি কেছৰ আমি কোনোবা জাগাতে RDK মানে ৰেপিড ডায়াগনস্টিক কিট ফৰ মালেৰিয়া ইউজ কৰি আমি টেষ্ট কৰি চাইছো, তাৰ পৰা 7-8 কেছেছ অফ মালেৰিয়া পাইছো। আমি য'ত লাগে JE ভেৰিফিকেশ্যন কৰিছিলো, JE টেষ্টিং কৰিছিলো, কিন্তু তাৰ মাজৰ পৰা আমি জাপানিজ এনসেফেলাইটিছ কেছ এনেকৈ পোৱা নাই। দেন ডেফিনেটলি আমি around 4,000 প্লাছ মানুহৰ স্ৱাব টেষ্টিং কৰিছো, তাৰ পৰা আমি কোনো মানুহৰ এই কোভিডৰ কথা পোৱা নাই। সো ফাৰ্ষ্ট কমিউনিটি সাৰ্ভেইলেন্সৰ পৰা আমাৰ লাৰ্নিং পইণ্টছ মেইনলি এই কি অসমৰ কমিউনিটিতে কোভিড বুলি এতিয়া নাই, কিন্তু এই টাইমৰ অৱস্থা। সো ন্যাচাৰালি আমি এই বাৰে কৰিব দৰকাৰ আহিব। সো as directed by honorable health minister sir, আমি আকৌ জুন 8 তাৰিখৰ পৰা নেক্সট ৰাউণ্ড অফ আসাম কমিউনিটি সাৰ্ভেইলেন্স প্ৰগ্ৰাম আৰম্ভ কৰিব। এই টাইমত আমি আৰু এটা দুইটা সৰু ষ্টেপ আৰু ল'বৰ কাৰণে বিচাৰিছো, বিকজ দিস ইজ দ্য ৰেইনি সিজন, ফ্লাড সিজন। তো অকল আমি এই ফিভাৰ আৰু সাৰি আহিলে অকল এইয়ে নাই, ডায়েৰিয়া এনেকৈ কমিউনিকেবল ডিজিজেছ আৰু আছে। তো আমি এই পইণ্টটো এইবাৰে কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছো। লগতে ডেফিনেটলি মালেৰিয়া, JE, ডেংগু, চিকেনগুনিয়া এইবিলাক ফিভাৰো যদি আছে তাৰ ওপৰতো অলপমান চকু ৰাখি কভাৰ কৰিবৰ কাৰণে আমি আমাৰ টিমত ৰেডি কৰি আছো। হয়, ডক্টৰ লক্ষ্মণ, মই আপোনালোকৰ কথা পাতিম তাৰ আগতে এটা তথ্য দিছোঁ যে স্বাস্থ্যমন্ত্ৰীয়ে টুইট কৰিছে কিছু সময় পূৰ্বে, আকৌ 81 নতুন কেছ পোৱা গৈছে। তাৰ ভিতৰত 40টা হোজাইত, 7টা ধেমাজিত, 7টা বৰপেটা, 7টা নগাঁও, 4টা বিশ্বনাথ, 4টা এয়াৰপৰ্ট, প্ৰবেবলি এয়াৰপৰ্টৰ পৰা অহা ব্যক্তি হ'ব, 3টা শোণিতপুৰ, 2টা কাৰ্বি আংলং, 2টা তিনিচুকীয়া, 1টা মৰিগাঁও, ডিব্ৰুগড়, লখিমপুৰ। তো এই ধৰণৰ কেছ নতুনকৈ কেছ আহিছে। এতিয়া কথাটো হ'ল ধৰক যিহেতু এতিয়া এয়াৰপৰ্টত মানে চলাচল আৰম্ভ হৈছে, ট্ৰেইন চলিছে, গতিকে বাহিৰৰ পৰা অহা ব্যক্তিৰ সংখ্যা বাঢ়িব এই ধৰণৰ। এতিয়া আপোনালোকৰ কাৰণে ডাঙৰ চেলেঞ্জ কি, প্ৰত্যাহ্বান কি, আৰু এই প্ৰত্যাহ্বানত অসমৰ ৰাইজে কিদৰে আপোনালোকক সহায় কৰাটো বা কিদৰে কৰিব পাৰে, বা আপোনালোকে অসমৰ ৰাইজৰ পৰা কি বিচাৰিছে? আমি 2-3 পইণ্ট স্পেচিফিকেলি ৰিকুৱেষ্ট কৰিব বিচাৰো। প্ৰথম বস্তু, আপুনি যেনেকৈ কৈছে, আপুনি জানে কি
মে 4 তাৰিখৰ পৰা মানুহে হোমৰ ভিতৰতে আহিব আকৌ ঘূৰি আহিব প্ৰসেস আৰম্ভ হৈছে তাৰ মাজতে আমি ইমান ডাঙৰ নম্বৰ কেছ পাইছো তো প্ৰথম ৰিকুৱেষ্ট এই কি যিমান হ'ব পাৰে আমি ট্ৰাভেল ৰেষ্ট্ৰিক্ট কৰিব লাগে এই চৰকাৰী আদেশ মতে ৰেষ্ট্ৰিক্ট কৰিবৰ এটা কথা মানুহে নিজে ট্ৰাভেল যদি বন্ধ কৰি দিব দ্যাট উড বি গ্ৰেট হেল্প প্ৰথম বস্তু সেকেন্ড বস্তু এই কি আগৰ নিচিনা সিচুৱেশন নহয় আগতে গোটেইখিনি ষ্টেটত লকডাউন আছিলে কোনো জায়গাতে কোনো কাম নাই কাম কৰিবৰ কাৰণে সুবিধা নাই থাকিবৰ কাৰণে সুবিধা নাই এনেকৈ সিচুৱেশন আছিলে কিন্তু এতিয়া যিকোনো ফ্যাক্টরি আছে দোকান আছে মাল আছে হোটেলস আছে এইবিলাক এটা কৰি লকডাউন ফেজত যেনেকৈ আছিলে উল্টাকৈ আনলক ফেজত খুলি আছে তো যি মানুহে বাহিৰত কাম কৰিবৰ কাৰণে গৈছিলে তেও তাতে থাকি কাম কৰি তেওঁৰ এমপ্লয়মেন্ট চলি থাকিবৰ কাৰণে আজিৰ দিনত সুবিধা হৈ গৈছে তো যিমান হ'ব পাৰে যদি নেসেসিটি নহয় ইয়াতে আহি ইমিডিয়েটলি বেলেগ কোনো কাম নহয় আকৌ লকডাউনৰ কাৰণে ঘূৰি আহিছো এনেকৈ সিচুৱেশন আজিৰ দিনত নহয় তাৰ কাৰণে যদি তেও অলপমান দেৰি কৰি আহিব দ্যাট ইজ অলসো ওয়েলকাম থাৰ্ড পইণ্ট আমি যিমান মানুহে বাহিৰৰ পৰা থাকা হোমৰ মানুহ আছিলে তেও ফিনান্সিয়াল অ্যাসিস্ট্যান্সৰ কাৰণে এপ্লাই কৰিছিলে আমি তাৰ কাৰণে মোৰ দেন 3.8 লাখ মানুহৰ আমি 4000 টকা দুইটা ইনস্টলমেন্টত অলৰেডি দিছো তাৰ কাৰণে অ্যাপ্রক্সিমেটলি 150 crore ওপৰত টকা আমি অলৰেডি ডিস্ট্ৰিবিউট কৰি দিছো তো আকৌ যি মানুহে ঘূৰি আহা নাই তেওঁৰ কাৰণে ফিনান্সিয়াল অ্যাসিস্ট্যান্স কন্টিনিউ কৰিবৰ কাৰণে গভৰ্ণমেন্টৰ পৰা ইনস্ট্ৰাকশন আছেও তো আমি যি মানুহে ঘূৰি আহা নাই বেলেগ ষ্টেটতে থাকি তেওঁৰ নিজৰ কাম কৰি আগবঢ়ি আছে তেওঁৰ ফিনান্সিয়াল অ্যাসিস্ট্যান্স ষ্টেট গভৰ্ণমেন্টৰ পৰাও দি আছো তো এই গোটেইখিনিয়ে মিলি পেলাই প্ৰথম ৰিকুৱেষ্ট এই হ'ব কি যিমান হ'ব পাৰে আমি যদি য'ত আছো তাতে থাকিব পাৰিম that would be one request আমি কোনো মানুহৰ আপুনি ঘূৰি না আহিব বুলি ক'ব বিচাৰা নাই that is not the meaning কিন্তু যদি এমার্জেন্সি না হয় ইমিডিয়েটলি আহিবৰ দৰকাৰ না হয় তো আপুনি বাহিৰত যদি থাকি যাব তেতিয়াও বিয়া না হয় that is point number 1 point number 2 কমিউনিটিৰ ভিতৰতো আমি বস্তু বুজিব লাগে কি ইয়াতে ঘূৰি আহা মানুহৰ আমি ষ্ট্ৰিক্ট হোম কোৱাৰেণ্টাইন বুলি ঘৰতে পঠাইছো তো কমিউনিটিৰ আমাৰ মেজৰ হেল্প কি কাৰণে লাগে যি মানুহে হোম কোৱাৰেণ্টাইনত ঘূৰি আহিছে তেও বাহিৰত ঘূৰি থাকে বাহিৰত বেলেগ মানুহৰ মাজতে যদি কোনোবা কাৰণে তেওঁৰ মাজতে কোনোবা পজিটিভ কেছ আছে তো তাৰ পৰা কোনো কেছ বাহিৰত আহিব নালাগে তাৰ কাৰণে কমিউনিটিৰ পৰা আমি সেকেন্ড ৰিকুৱেষ্ট এই কি যি মানুহে হোম কোৱাৰেণ্টাইনত আছে তেও হোম কোৱাৰেণ্টাইনত থাকিব লাগে ইয়াৰ কাৰণে কমিউনিটিৰ পৰা এটা সাপোর্ট আৰু এটা ভিজিলেন্স লাগে this is my second request third and last আমি এইবিলাক আগবঢ়ি যোৱাৰ টাইমত হ'ব পাৰে কি ফিউচাৰতো এনেকৈ কেছ আহি থাকিব তাৰ কাৰণে এটা মানুহে নিজৰ ডিসিপ্লিন নিজৰ হাইজিন নিজৰ হ্যান্ড ওয়াশিং হ্যান্ড স্যানিটাইজিং এইবিলাক কোনো ধৰণেও আলোপো কম কৰিব নালাগে all of them should maintain personal hygiene respiratory etiquette and hand sanitation continuously এই তিনিটা ৰিকুৱেষ্টে মই কৰিব বিচাৰো আৰু শেষত অতি চমুকৈ জানিব বিচাৰিছো যে বিভিন্ন ঠাইত সোশ্যাল মিডিয়াত দেখা গৈছে বা সংবাদপত্ৰত ওলাইছে কিছুমান কোৱাৰেণ্টাইন চেণ্টাৰত থকা ব্যক্তিয়ে কেতিয়াবা প্ৰতিবাদ কৰে তেওঁলোকে বাহিৰলৈ ওলাই আহে এই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে এইবোৰ আপোনালোকে কিদৰে মেনেজ কৰাৰ চিন্তা কৰিছে বা এই যে ঘটনা যে নহয় তাৰ বাবে আপোনালোকে কি চিন্তা কৰিছে ইয়াতে দুইটা পইণ্ট মই ক'ব বিচাৰো কোৱাৰেণ্টাইন ফেচিলিটি এটা জেইল নহয় কোৱাৰেণ্টাইন ফেচিলিটিতে আমি মানুহৰ আৰেষ্ট কৰি ৰখা নাই কোৱাৰেণ্টাইন ফেচিলিটি ভিতৰতে ৰাখিব মানুহৰ কাৰণে নহয় বাহিৰতে থাকা হোমত থাকা মানুহৰ সেফটিৰ কাৰণে বনোৱা এটা সিস্টেম আমি কোৱাৰেণ্টাইনত ৰাখিবৰ এটা মানুহৰ কেয়াৰ কৰি আছো সাপোর্ট কৰি আছো তেওঁৰ থাকিবৰ কাৰণে খাব মানে খাবৰ বস্তু দিবৰ কাৰণে এই গোটেইখিনি আইটেমত এটা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশন ভাল কমিটমেন্টৰ লগতে কৰি আছে ডেফিনেটলি আপুনি জানে কি 1 লাখ মানুহে আহিব তাতে 1% মানুহৰো বেলেগ থট প্ৰসেস হ'ব পাৰে বেলেগ বিহেভিয়াৰ হ'ব পাৰে তো 1 লাখৰ 1% বুলি যদি আমি কম তো 1000 মানুহ তাতে হৈ গৈছে এই 1000 মানুহো এনেকৈ ৰিয়াক্ট কৰা নাই হ'ব পাৰে এটা দুইটা জায়গাতে 1-2 মানুহ বাহিৰত আহিছে বা কোনোবা প্ৰবলেম কৰিছে that is part of the process we are trying to resolve each one of them
আকৌ আমি ইয়াতে এটাহে বস্তু ৰিকুৱেষ্ট কৰিব বিচাৰো, কোৱাৰেণ্টাইন এটা জেইল নহয়, কোৱাৰেণ্টাইন ইজ দ্য সেফটি ফৰ অল দোজ পিপল who have stayed in their home in Assam. Ahomot thaki gutekini bastu disciplinot kori thaka manuhor majote bahiror pora aha manu hobo pare teyur majote kurba positive case hobo pare teyu testing na kora koi community bhidrote jabo na lage buliye ami ei quarantine arrange korisu. So this is for the safety of all public of Assam. I would request everybody within the quarantine and outside the quarantine to kindly cooperate in this matter. হয় ডক্টৰ লক্ষ্মণ ডাঙৰীয়া, আপোনালৈ ধন্যবাদ থাকিলে। আপুনি এই ব্যস্ততাৰ মাজতো আমাক সময় দিলে, শ্ৰোতাসকলক কিছু তথ্য জনালে। এগেইন থেংক ইউ। গতিকে তেখেতে কোৱাৰেণ্টাইনৰ বিষয়ে ক'লে আৰু গুৰুত্বপূৰ্ণভাৱে 8 জুনৰ পৰা মানে পৰহিলৈ পৰা যি গাঁৱে গাঁৱে গৈ যি তেওঁলোকৰ নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিছিলে তাৰে দ্বিতীয় পৰ্যায় পুনৰ আৰম্ভ হ'ব। আৰু গুৰুত্বপূৰ্ণভাৱে যে অসমৰ গাঁও অঞ্চলত বা নিজৰ মানে তেওঁলোকে যেতিয়াকৈ চাবলৈ গৈছে, নিৰীক্ষণ কৰিবলৈ গৈছে, সেই সময়ছোৱাত কোনো ধৰণৰ ৰোগী তাত ধৰা পৰা নাই। গতিকে এইটো এটা তেওঁলোকৰ সফলতা বুলি নিশ্চয়কৈ ক'ব লাগিব। হয়, আৰু যিহেতু 81জন নতুনকৈ পোৱা গৈছে, মুঠ সংখ্যা আছে 2324, 2324লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ইয়াৰ ভিতৰত 1808 গৰাকী চিকিৎসাধীন হৈ আছে, সুস্থ হৈছে 509 গৰাকী। আৰু ইতিমধ্যে আপুনি ক'লে কোনখন জিলাৰ পৰা কেইগৰাকী আক্ৰান্ত হৈছে, অৰ্থাৎ 4 ভাগৰ এভাগ ৰোগী ইতিমধ্যে সুস্থ হৈ গৈছে। হয়, আমি শ্ৰোতাসকলক পুনৰ জনাইছোঁ যে আজি নিশা 9:30 বজাত আমি ফোন ইন দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম। তাত শুনিবলৈ নাপাৰিব আৰু তাত নিশ্চয়কৈ শ্ৰোতাসকলে পূৰ্বৰ দৰে আমাৰ সমল ব্যক্তিক ফোন কৰি মত বিনিময় কৰিবলৈ পাৰিব। হয়, আৰু আমাৰ আজি সময় প্ৰায় শেষ হ'ল। শেষত আমাৰ স্থানীয় সংবাদদাতাসকলৰ যদি কিছু তথ্য জনাব পাৰোঁ। হয়, স্থানীয় সংবাদদাতাই আজি প্ৰায় কেইগৰাকী আমাৰ সংবাদদাতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় তথ্যই আমাক জনাই আছে। শিৱসাগৰ জিলাৰ আমাৰ সংবাদদাতাগৰাকীয়ে জনাইছে যে জিলাখনৰ 3 গৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিছে, জিলাখনলৈ সফলতা কঢ়িয়াই আনিছে বুলি তেখেতে আমালৈ জনাইছে। আৰু দৰং জিলাৰ সংবাদদাতাই আমাক জনাইছে প্ৰথম স্থান অধিকাৰ কৰিছে জিলাখনৰ পৰা। গতিকে আৰু যদি আমি ইয়াৰ লগতে যদি আমি বানৰ কথা জনাব বিচাৰোঁ যে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদি এতিয়ালৈ শেষত আজি পোৱাৰ তথ্য মতে যে 4খন জিলাৰ প্ৰায় 90খন গাঁও 55,000 ব্যক্তি বানৰ এই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। হয়, আৰু মুঠ এই পৰ্যন্ত বানৰ প্ৰথমটো বানত 10জন ব্যক্তি নিহত হৈছে। তাৰোপৰি বৰাক উপত্যকাত ভূমিস্খলনত অতি দুৰ্ভাগ্যজনকভাৱে 21 গৰাকী ব্যক্তি নিহত হৈছিলে। আমাৰ আজি সময় শেষ হ'ল। কাইলৈ আমি পুনৰ প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম। গতিকে তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক। ধন্যবাদ।